এই মুহূৰ্তত দিব বিচাৰিছো এটা ব্ৰেকিং নিউজ। হুজাই আৰক্ষীৰ নিষিদ্ধ গোমাংসৰ বিৰুদ্ধে বৃহৎ অভিযান। আৰক্ষীয়ে মছজিদ ৰোডৰ আহমেদিয়া হোটেলত অভিযান চলাই নিষিদ্ধ গোমাংসসহ আটক কৰিছে ইতিমধ্যে এজনক আৰু আটকাধীন যুৱকজনৰ নাম হৈছে বিলাল আহমেদ লস্কৰ। হোটেলখনত বিগত কেইবাবছৰ ধৰি অবৈধভাৱে বিক্ৰী কৰি আহিছিল নিষিদ্ধ গোমাংস। পিছে আৰক্ষীয়ে আজি গোপন সূত্ৰৰ পম খেদি গোমাংসসহ আটক কৰিবলৈ হোটেলখনৰ কৰ্মচাৰীক সক্ষম হয়। ঘটনা সন্দৰ্ভত আটকাধীন যুৱকজনক আৰক্ষীয়ে নিজ জিম্মালৈ আৰম্ভ কৰিছে তদন্ত। পুনৰবাৰ জনাইছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। হুজাই আৰক্ষীৰ নিষিদ্ধ গোমাংসৰ বিৰুদ্ধে বৃহৎ অভিযান। আৰক্ষীয়ে মছজিদ ৰোডৰ আহমেদিয়া হোটেলত অভিযান চলাই নিষিদ্ধ গোমাংসসহ আটক কৰিছে ইতিমধ্যে এজনক আৰু আটকাধীন যুৱকজনৰ নাম হৈছে বিলাল আহমেদ লস্কৰ। হোটেলখনত বিগত কেইবাবছৰ ধৰি অবৈধভাৱে বিক্ৰী কৰি আহিছিল নিষিদ্ধ গোমাংস। পিছে আৰক্ষীয়ে আজি গোপন সূত্ৰৰ পম খেদি গোমাংসসহ আটক কৰিবলৈ হোটেলখনৰ কৰ্মচাৰীক সক্ষম হয়। ঘটনা সন্দৰ্ভত আটকাধীন যুৱকজনক আৰক্ষীয়ে নিজ জিম্মালৈ আৰম্ভ কৰিছে তদন্ত। আহমেদিয়া ডিপি লোক। মালিকৰ নাম মই নাজানো, তাৰ নামে নাজানো। মই 3 দিন 4 দিন হ'ল আহিছো। আপোনাৰ কি নাম? মোৰ নাম বিলাল। কিমান মাংস পাইছে? এইটো মহৰ মাংস 1 কিলো মান পাইছে নেকি, ইমানেই। কিমান দিন ধৰি মাংস বিক্ৰী কৰা হয়? মাংস বিক্ৰী নকৰে। আজি কিয় উঠাই লৈ গৈছে আপোনাক? নাজানো, মই এইবিলাকে নাজানো। মই কামলা মানুহ, কাম কৰি আছো। মই নাজানো ভাই, এইবিলাক কি পাইছিলে তোমাৰ হোটেলত? মই নাজানো। মালিকৰ নাম কি? মালিক নাই। মালিকৰ নাম কি? আজি মছজিদৰ ওচৰত, আমাৰতো দোকান ওচৰতে আছে। আজি মছজিদৰ ওচৰত হোটেল আহমেদ, ইয়াত গৌ মাংস পোৱা গৈছে। একচুৱেলিটো বহুত বেয়া বস্তু হয়, যিহেতু আমাৰ হিন্দুৰ এইটো আমি গৌ মা বুলি ভাবোঁ। তো এইটো বস্তুটো পোৱা আমি বহুতেই বেয়া পাওঁ। সেইকাৰণে এইটো হ'ব নালাগে। আৰু খুব ভাল লাগিল যে আপোনালোকে আজি ইমান ধুনীয়াকৈ এটা আজি ফটো মাৰি আপোনালোকে প্ৰমাণ পত্ৰ পাইছে। খুব ভাল লাগিল আপোনালোক ৰিপৰ্টাৰহঁতৰ লগত। আৰু ওচৰে পাজৰে বহুত হোটেল এনেকুৱা আছে যে আপোনালোকে ভালকৈ যদি এনেকুৱা কৰে আৰু বহুত কিবা আৰু পাই যাব। ওচৰত আৰু এজন শুনা মতে এইটো ইয়াতে হক হোটেলো আছে, তো আপোনালোকে পাই যাব। যদি এনেকুৱা কৰে পাই যাব। এইটোতো আজিতো এতিয়া চাইছোঁ কিবা তাৰ দোকানৰ যি ষ্টাফ এইটো কাটক কৰা হৈছে। আৰু মালিক নামটো মই নাজানো। মোৰতো ইয়াতে দোকান, মোৰ নামটো প্ৰীতম মহান্তি হয়, কাপোৰ দোকান। এতিয়াতো এজনক আটক কৰিছে, গৌ মাংসটো পাইছে। পুলিচে আজিতো ধুনীয়াকৈ এতিয়া মাংস লৈ গৈছে। এইটোৱে আৰু দোকানটো এতিয়াতো চিল কৰি গৈছে। এইটো চিল হোৱাটোৱেই ভাল আমাৰ মতে। এইটো এনেকুৱা দোকান থাকিব নালাগে, যিহেতু এইটো আমি বহুত গৌ মাংস বুলি আমাৰতো মা ন, এইবিলাক বস্তু ৰখা হোটেলত ৰাখিবই নালাগে। তো এইটো বস্তু যে আজি খুব ভাল লাগিছে বস্তুটো হৈছে। তো আমি চাওঁ যে আৰু হুজাইটো এনেকুৱা যাতে আৰু সুন্দৰভাৱে এটা প্ৰস্তুতি চলাই থাকে আপোনালোকে।